হেল্ল' এভৰিৱান, অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি যিহেতু ৰাতিপুৱা ভাতেই খাওঁ, সেইকাৰণে ভাবিলোঁ আজি পাকঘৰত মইনো ৰাতিপুৱা কি কৰোঁ তাকে অকণমান দেখাব লৈছোঁ। এয়া মই গাখীৰখিনি গৰম কৰি লৈছোঁ আৰু এইফালে মই কেৰেলা আলু ভাজিছোঁ। ৰাতিয়ে এয়া মই মচুৰ দাইল আৰু এইফালে কচু শাক বনাই থৈছিলোঁ, তাকে দি পেলাই এয়া মানুহজনক মই ভাতৰ থালিখন আগবঢ়াই দিছোঁ। যিহেতু দিনটোৰ কাৰণে ওলাই যায়, সেইকাৰণে ভাত কেইটামান খুৱাই পঠিয়াব পালে মনটো ভাল লাগে। আৰু কেইবাদিনৰ পিছত এয়া ৰ'দটো আজি চোকাকৈ ওলাইছে, মনটো একেবাৰে মুকলি লাগি গৈছে। ৰাতিপুৱা কাম বন আজৰি কৰি এয়া মই দুপৰীয়া ভাতকেইটা পাতি লৈছোঁ। তাৰপিছত আকৌ কামৰ মাজতে নেমু চৰ্বত বনাব লৈছোঁ। নেমুকেইটা নহ'লে খাবলৈ সুবিধাই পোৱা নাই। এইকেইদিন বৰষুণ দি আছিলে নহয়, বেটাই এতিয়া দেউতাক মাতি আনিবলৈ গৈছে নেমু চৰ্বত খাবৰ কাৰণে। তুলিখন মই অকণমান ৰ'দত উলিয়াই দিছোঁ, যিহেতু এইকেইদিন বৰষুণ দি আছিলে। আৰু এইফালে মা ভণ্টি সকলোৱে আমি এতিয়া মিলি চৰ্বত খাই লৈছোঁ। তাৰপিছত এয়া বেটি স্কুলৰ পৰা আহিলে, যিহেতু এইকেইদিন পৰীক্ষা চলি আছে সিহঁতৰ। তাৰপিছত বুটমাহ কেইটামান লৈ পেলাই এয়া নৰসিংহ পাতৰ সৈতে চাটনি কৰি আছে। পটাত যে চাটনি পিচিলে খাই ইমান ভাল লাগে নহয়। মই কিন্তু এই পটাত চাটনি পিচি নাখাওঁ দেই, বৰ চুষ্টি লাগে। পটা গুটিটো ইমান গধুৰ নহয়। আৰু কণবিলাহীৰ সৈতে এয়া মই মাছ বনাব লৈছোঁ। কণবিলাহীকেইটা এইকেইদিন বৰষুণ দিয়াৰ কাৰণে বেয়া হ'বলৈকে ধৰিছে। এয়া মানুহজনে ধান কুটাই আনিলে, এমাহৰ কাৰণে আৰু চিন্তা নাই। আজি ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই।